বৃষ্টি ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰমো বৰ্তমান মুকলি হৈছে আৰু আজিৰ প্ৰমোত বাৰু আমি কি দেখিবলৈ পাইছোঁ আহকচোন আমি অকণমান চাই লওঁ। আজিৰ প্ৰমৰ প্ৰথম ভাগতে আমি দেখিবলৈ পাইছোঁ বিৰিণাই কৈ আছিল নিজৰ ঘৰখন এৰি আনৰ ঘৰ এখনত আছগৈ, এতিয়া তহঁতৰ পাল 15 দিন, এই 15 দিনৰ ভিতৰত এটা নতুন ভাড়াঘৰ চাই ল। তাৰপিছত আমি প্ৰমোত দেখিবলৈ পাইছোঁ কিশোৰৰ খুবেই খং উঠিছিলে আৰু মেডিচিনৰ বটলটো ৱালত মাৰি ভাঙি পেলাইছিল। তাৰপিছত আমি প্ৰমোত দেখিবলৈ পাইছোঁ কিশোৰৰ বৰমাকে কৈ আছিল নিজৰ ছোৱালীৰ দেউতাকৰ এনেকুৱা এটা বেমাৰ হৈছে বুলি জনাৰ পাছত এনেকুৱা কথা কোৱাটো স্বাভাৱিক নহয়। বন্ধু বান্ধৱীসকল, আজি নিশা 8 বজাত ৰং টিভিত আহিবলগীয়া বৃষ্টি ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনো টিপি দিবলৈ একেবাৰে নাপাহৰিব।